নমস্কাৰ প্ৰিয় দৰ্শক, মই মীৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক সৌভাগ্য হয়ন ব্ৰত কি আৰু এই ব্ৰত কেতিয়া পালন কৰা হয় সেই বিষয়ে ক'বলৈ বিচাৰিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। পৃথিৱীত প্ৰলয়ৰ পূৰ্বে এটি অদ্ভুত ঘটনা হৈছিল। তেতিয়া অখিল ভুৱন দগ্ধ হৈছিল, ভূগৰ্ভৰ সৰ্বলোক দগ্ধীভূত হৈছিল। তেতিয়া সবাৰো সৌভাগ্য একত্ৰিত হৈছিল। সকলোৰে সৌভাগ্য একত্ৰিত হৈ বসুন্ধৰাই গমন কৰি হৰিৰ বুকুৰ ওপৰত অৱস্থান কৰিছিল। এনেদৰে বহুকাল অতীত হোৱাত সৃষ্টিৰ সময়ক্ৰমে সৌভাগ্য আৱিৰ্ভূত হৈছিল। তেতিয়া সৌভাগ্যবৰ অগ্নি শিখাকাৰে পিংগল বৰণ ধাৰণ কৰি সমগ্ৰ বিশ্ব পোহৰ কৰিছিল। সেই পোহৰ বিভক্ত হৈ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ ওচৰলৈ গমন কৰিছিল। ব্ৰহ্মাৰ ওচৰত যি সৌভাগ্য আছিল, সেই সৌভাগ্য পুনৰ দক্ষ প্ৰজাপতিৰ ওচৰলৈ গমন কৰিছিল। সেইবাবে দক্ষই মহাজ্ঞানৱান ৰূপ লাৱণ্যাদি আদি লাভ কৰি সৌভাগ্যশালী হৈছিল। অৱশিষ্ট যি সৌভাগ্য আছিল, তাৰ পৰা মহৌষধিবোৰৰ জন্মলাভ হৈছিল। কিছুকাল অতীত হোৱাৰ পাছত দক্ষৰ দেহত থকা সৌভাগ্যবোৰৰ পৰা সতী জন্মলাভ হৈছিল। সেই সতীক পশুপতিয়ে গ্ৰহণ কৰিছিল। সেই সতীৰ কথা আপোনালোকে ভালদৰে জানে বাবে মই সতীৰ কাহিনী বিস্তৃতভাৱে বৰ্ণনা নকৰোঁ। যি মানুহে সতীক একান্ত ভক্তিভাৱে সেৱা কৰে, সেই মানুহে মহাফল লাভ কৰে। বাসন্তী তৃতীয়া তিথিৰ দিনা পূৰ্বাহ্ন কালত তিল স্নান কৰিব লাগে। ফল মূল নৈবেদ্যাদিৰে আয়োজন কৰি সভক্তিৰে শিৱৰ সৈতে পাৰ্বতীৰ পূজা কৰিব লাগে। পূজাৰ বিধিৰ কথা কওঁ শুনক। প্ৰথমতে এটি সতী দেৱী সোণৰ দ্বাৰাই নিৰ্মাণ কৰিব লাগে। সোণৰ মূৰ্তি নিৰ্মাণ কৰিব নোৱাৰিলেও কোনো কথা নাই। মাটিৰ দ্বাৰাই দেৱী সতীৰ মূৰ্তি নিৰ্মাণ কৰিও ভক্তিভাৱেৰে পূজা কৰিব পাৰি। সেই সতী দেৱীৰ মূৰ্তিক পঞ্চদ্ৰব্য আৰু সুগন্ধি জলৰ দ্বাৰাই স্নান কৰাব লাগে। কোটি চন্দ্ৰ সমতুল্য দেৱীক তেতিয়া ভক্তিভাৱে হৃদয়ৰ মাজত চিন্তা কৰিব লাগে। তাৰ পাছত পাদদ্বয়ত পাৰ্বতী দেৱীক পূজা কৰিব লাগে। তেনেদৰে গুলফত শিৱাই, জংঘাদয়ত বন্ধনীৰ, জানুদ্বয়ত বিজয়াৰ, কটিত কৌতিনীৰ সৈতে ফুলপানীৰ পূজা কৰিব লাগে। দেৱী মংগলাক উদৰত আৰু স্তনদ্বয়ত ঈশানীৰ পূজা কৰিব লাগে। সৰ্বাত্মাৰ সৈতে ঈশানীৰ পূজা কৰি কণ্ঠত চিতা আত্মাসহ ৰুদ্ৰাণীৰ পূজা কৰিব লাগে। গ্ৰীবাত ত্ৰিপুৰ নাগিনীৰ পূজা কৰি কৰদ্বয়ত অজন্তাৰ পূজা কৰিব লাগে। বাহুদ্বয়ত ত্ৰিলোচনৰ সৈতে কালাগ্নি প্ৰভাক পূজা কৰিব লাগে। তাৰ পাছত সৌভাগ্য ঘোষণাক পূজা কৰিব লাগে। ভক্তিভাৱে অশোকবন বাসিনীৰ ওঠ দ্যুতিত পূজা কৰিব লাগে। বদনত চন্দ্ৰমুখী স্ত্ৰীক স্নায়ুসহ পূজা কৰিব লাগে। পাছত ভীমগ্ৰ ভীমৰূপিণীক সৰ্বাত্মাৰ সৈতে শিৰত পূজা কৰিব লাগে। তাৰ পাছত অষ্টমূৰ্তি দেৱ মহেশ্বৰক বিধিমতে সভক্তিৰে পূজা কৰিব লাগে। পিছদিনা ৰাতিপুৱা শয্যা পৰিত্যাগ কৰি প্ৰাতঃ কৰ্মাদি সমাপ্ত কৰি জপ আদি সমাধা কৰি বিপ্ৰ দ্ৰুপদীক সাদৰে বস্ত্ৰমালা আদিৰে যথাবিধিমতে পূজা কৰি মহেশ্বৰক আবাহন কৰিব লাগে। হৰ পাৰ্বতীৰ মূৰ্তি পালেঙৰ ওপৰত শয়ন কৰাই বৃক্ষ আৰু গাভীসহ সেই প্ৰতিমাদ্বয়ক আনন্দ মনে ব্ৰাহ্মণক দান কৰিব লাগে। প্ৰতি মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথিত ব্ৰহ্মা বিষ্ণুক সভক্তিৰে পূজা কৰিব লাগে। এনেদৰে এবছৰ মহালক্ষ্মী পূজা ব্ৰত পালন কৰিব লাগে। এই ব্ৰতক সৌভাগ্য হয়ন ব্ৰত বোলা হয়। যি মানুহে 10 বছৰ, অষ্টম বছৰ নাইবা 7 বছৰ সেই ব্ৰত পালন কৰে, সেই মানুহৰ সদায় মনৰ ইচ্ছা পূৰণ হয়। সেই মানুহৰ দিব্যৰূপ ধাৰণ কৰি স্বৰ্গত অযুতকল্প কাল মহানন্দে বাস কৰিব পাৰে। দেৱগণৰ সেইজনক সমাদৰে পূজা কৰে। তেওঁ বিষ্ণুলোক, ব্ৰহ্মলোক আদি নিজ ইচ্ছাৰে গমন কৰিব পাৰে। যি মানুহে এই ব্ৰতৰ কথা একান্ত মনে শ্ৰৱণ বৰ্ণনা কৰে নাইবা আনক এই ব্ৰত পালন কৰাৰ উপদেশ দিয়ে, সেই মানুহেও বিদ্যাধৰ হৈ দীৰ্ঘকাল স্বৰ্গত বাস কৰিব পাৰে। এই কথা শাস্ত্ৰত পোৱা যায়।
পূৰ্বকালত মহেশ্বৰীয়ে একান্ত মনে এই ব্ৰত পালন কৰিছিল। এই ব্ৰত পালনৰ বাবে ত্ৰিলোচনে তেওঁক উপদেশ দিছিল। এই ব্ৰতৰ অনুষ্ঠান কৰিলে যিমান পুণ্য লাভ কৰিব পাৰি সেই কথা বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰি। মই আপোনালোকক চমুকৈ এই ব্ৰতৰ বৰ্ণনা কৰিলোঁ। দৰ্শকসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন নতুন ভিডিঅ' পাবলৈ উৎসাহিত কৰিব। ভুল ত্ৰুটি থাকিলে শুধৰাই দিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।